জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক। তুমি বাবাক যেনেকৈ বুজি পোৱা অৰুন্ধতীয়ে তেনেকৈ বুজি নাপায় নহয়। সংসাৰ কৰিলে বুজা পৰাটো খুব দৰকাৰ। উপায় নাই, তাৰ ভাগ্যখনেই তেনেকুৱা। কি কৰিবা? বৰ্ণ মই ইয়াত আৰু এক মুহূৰ্ত নাথাকো। মুঠতে তোমাক মই যি বুলি ভাবিছিলো তুমি তেনেকুৱা একেবাৰে নহয়। এইবোৰ পাগলামি ইয়াত নকৰিবা, নহ'লে কথাবোৰ সকলোৱে গম পাব। বুজিছানে নাই? এইবোৰ আমাৰ পৰম্পৰা, নীতি নিয়ম। বিহুৰ দিনা ডাঙৰক সেৱা কৰি আশীৰ্বাদ ল'ব লাগে। আপুনি মোক আশীৰ্বাদ কৰক, আজি অন্তত বাধা নিদিব। তুমি মোৰ লগত এঠাইলৈ যাব লাগিব। কলৈ ককা? সেইবোৰ পিছত গম পাবা। আগতে খোৱা লোৱা কৰি ৰেডি হৈলো। জেঠাই, এয়া কলৈ বা? বোলো আপোনাকে কৈছো, সাজি কাচি কলৈ যায় বা? ককাই মোক এফালে যাবলৈ লগ ধৰিছে। কলৈ যাব একো কোৱা নাই, অহাও হেনো দেৰি হ'ব। তাকেই, ঘৰখনত কৈ গ'লে ভাল। আমাৰ ঘৰখনত কোনোবা কেনিবা ওলাই গ'লে কৈ যোৱাটো এটা পুৰণি নিয়ম। পাহৰিলা হ'বলা। মই আপোনাক মাতষাৰ লগাবলৈকে আহিছিলোঁ জেঠাই, কিন্তু ককা কলৈ যায় মই নিজেই নাজানো। আহিছোঁ। অঁ, এইটো কি কথা? দেউতাই এই কলৈ লৈ যায়, তাকো আমিও নজনাকে? মই অকলশৰীয়া। সৰুতে মাক হেৰুৱালো। মাৰ দায়িত্ববোৰ পালন কৰি কৰি শান্তিক লগাবলৈ লওঁতে দেউতাক হেৰুৱালো, আৰু এতিয়া ভণ্টিক। আচলতে কাৰোৰে জীৱনত মোৰ অস্তিত্ব নাই। এতিয়া তুমিয়ে কোৱাচোন, মোৰ অস্তিত্ব ৰক্ষাৰ মানসিক যুদ্ধখনৰ পৰা আঁতৰি আহি তোমাৰ আবেগ অনুভূতিবোৰক মোৰ মনত কেনেকৈ স্থান দিওঁ? তোমাৰ হৈছে কি? এনেধৰণৰ কথা কিয় কৈছা? মই তোমাৰ লগত থাকোঁতে তুমি নিজকে অকলশৰীয়া কিয় অনুভৱ কৰিছা? আচলতে আজি মই তাক ছোৱালী এজনীৰ লগত দেখিলোঁ। কোন ছোৱালী মই গম নাপালোঁ, মাতিবলৈও ভাল নালাগিল। তোক এনেহে সুধিছোঁ, বৰ্ণৱে বাৰু তোক গুৰুত্ব দিয়েনে? নে কিবা কথাত তই অসুবিধা পাইছ? সি বাৰু তোক গুৰুত্ব দিয়েনে? তাতে গুৱাহাটীৰ ল'ৰা। মোৰ মানুহটোৰ বিষয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে মই কিন্তু একেবাৰে ভাল নাপাওঁ। তই তেনেকৈ কিয় ভাবিছ? মই তোক কথাটো সুধিছোঁহে, আৰু বিয়াৰ পাছততো এইবোৰ কথা ভালকৈ পাতাই নাই। আৰু এইবোৰ কথা তোক নুসুধি মই কাক সুধিম? কিবা সুধিব লগা আছে যদি মোক সোধ, কিন্তু মোৰ মানুহটোৰ বিষয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন মোক নকৰিবি। তেওঁ যে ভাল মানুহ তাত কোনো সন্দেহ নাই। কাৰোবাৰ লগত কথা পাতিলে তেওঁতো বেয়া মানুহ হৈ নাযায়। আনৰ বিষয়ে নজনাকৈ এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে মই কিন্তু একেবাৰে ভাল নাপাওঁ। মইনো তোক বেয়া বুলি কেতিয়া কৰিম? তই কি ভাবি কথাখিনি কৈছ মই জানো বা। তেখেতে মোক যথেষ্ট পৰিমাণে ভাল পায় আৰু গুৰুত্ব দিয়ে। তেওঁ বেয়া মানুহ হোৱা হয় মোৰ দৰে ছোৱালীজনী বিয়া পাতেনে?
এতিয়া বিয়া হ'লো যেতিয়া সদায়তো তেওঁৰ লগতে থাকিব লাগিব। লাগিলে তেওঁ বেয়াই হওক বা ভালেই হওক। মই অনুমান কৰা কথাবোৰ সঁচা। পৰিস্থিতিৰ উন্নতি সলনি কৰি পেলাইছে। মাৰ অৱস্থাটো দেখি মই আচৰিত হৈছোঁ। মায়ে দেউতাক দেখি এনেকৈ চক খাইছে কিয়? এই কথাটোত মই অলপ আচৰিত হৈছোঁ। মোৰ সন্মুখততো মায়ে কৈছে মাৰ এনে অৱস্থা কেৱল দেউতাৰ বাবে হৈছে। দেউতাৰ লগত মায়ে এনেকুৱা বিহেভ কেতিয়াও নকৰে। মিছেছ দুৱাৰা হয়তো এতিয়া আৰু সুস্থ হৈ থকা নাই, সেইকাৰণে তেওঁ এনেকুৱা বিহেভ কৰিছে। আপোনালোকক হয়তো তেখেতে চিনি পোৱা হ'লে এনেকুৱা বিহেভ নকৰিলে হয়। আপুনি মাৰ কি হোৱা বুলি ভাবে? আচলতে তেওঁ দেহত টোপনি যোৱা ঔষধ চিৰিঞ্জেৰে অত্যাধিক পৰিমাণে পুছ কৰাৰ কাৰণে তেওঁ এনেকুৱা বিহেভ কৰিছে। তেখেতে কাকোকে চিনি পোৱা নাই, কি কৈ আছে তাকো নেজানে। এক প্ৰকাৰৰ মেমৰি লছ বুলিয়ে ক'ব পৰা যায়। কি তাৰ মানে মায়ে কি আমাক আৰু কেতিয়াও চিনি নাপাব? নাই, তেনেকুৱা কথা নাই। কেইদিনমান ৰেষ্টৰ প্ৰয়োজন আছে। মেডিচিনবোৰ খাই থাকিলে তেওঁ আকৌ সুস্থ হৈ উঠিব, কিন্তু ৰিকভাৰী হ'বলৈ কেইদিনমানতো টাইম লাগিবই। আচলতে গোটেই ঘটনাটোৱে তেওঁ মগজুত বেছিকৈ ক্ৰিয়া কৰিছে, সেইবাবে হয়তো তেওঁ এনেকুৱা আচৰণ কৰিছে। মই কেইটামান মেডিচিন দিছোঁ, সেইকেইটা খুৱাই চাওক, নহ'লে চাইকাট্ৰিষ্টৰ পৰা পৰামৰ্শ ল'ব লাগিব। চাইকাট্ৰিষ্ট? শ্বিলঙৰ পৰা ডাক্তৰক দেখুৱাই অহা কেইদিন হৈছে। আচল কথা হ'ল তাই নিজৰ গিৰিয়েকটোকো বিশ্বাস নকৰে। তুমি এইবোৰ কি কৈছা হে? নহ'লেনো কি, আমি গম নোপোৱাকৈ তাই দেউতাক লুকাই চুৰকৈ ডাক্তৰৰ ওচৰলৈ লৈ গৈছে। কথাবোৰ ক'বলৈকে তাই মানা কৰিব লাগিব। এতিয়া ঘৰখনৰ তাইৰ একমাত্ৰ মানুহ হ'ল দেউতা, তাৰ বাহিৰে তাই কাকো বিশ্বাস নকৰে। মায়ে হেনো কিবা কথাত বেছিকৈ চক খাইছে। মই জনাত মায়ে এটা কথাতে জীৱনত ডাঙৰ চক খাইছে। কি কথাত? তোমাৰ লগত মই সম্পৰ্কত থকা। তোমাৰ আৰু মোৰ যদি একো সম্পৰ্ক নাথাকিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো মাৰ এনে অৱস্থা কেতিয়াও দেখিব লগা নহ'লহেঁতেন। আউসীৰ জোনা, আউসীৰ জোনা। ককা? বোৱাৰী, তুমি সাজুনে? হয় ককা। ক'লৈ যায় দেউতা? চকুৰ ডাক্তৰ এজনৰ ওচৰৰ পৰা আহোঁ। এবাৰ অৰুন্ধতীক দেখুৱাই আনো। অৰুন্ধতী, ব'লা। দেউতাৰ বাৰু কি হৈছে? কি হোৱা দেখিলা? এই কথাটোকে কৈ গ'লেনো কি হয়? সুধোতেহে ক'লে যে আমি কি দেউতাক চকু ডাক্তৰৰ ওচৰলৈ যাবলৈ মানা কৰিম নেকি? আচল কথা হ'ল তাই সহজ সৰল দেখুৱাই অন্ধ হোৱাৰ সুযোগ লৈ দেউতাক হাতৰ মুঠিত ৰাখিছে। দেউতাৰ আগততো তাইৰ কথা একো ক'বই নোৱাৰি। দেউতাই আৰু তাইকহে বেছি গুৰুত্ব দিয়ে। ডাক্তৰৰ ওচৰলৈ গৈ কি লাভ? এনেই সময়হে অপব্যয় হ'ব। তুমি প্ৰতিটো কথাই বেয়াকৈ কিয় ভাবা? আজি দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাটো অৰুন্ধতীৰে প্লেন। বাবাই চাগে এইবোৰ কথা গমেই নাপায়। শ্বিলঙৰ পৰা ডাক্তৰক দেখুৱাই অহা কেইদিন হৈছে। আচল কথা হ'ল তাই নিজৰ গিৰিয়েকটোকো বিশ্বাস নকৰে। তুমি এইবোৰ কি কৈছা হে? নহ'লেনো কি, আমি গম নোপোৱাকৈ তাই দেউতাক লুকাই চুৰকৈ ডাক্তৰৰ ওচৰলৈ লৈ গৈছে। কথাবোৰ ক'বলৈকে তাই মানা কৰিব লাগিব। এতিয়া ঘৰখনৰ তাইৰ একমাত্ৰ মানুহ হ'ল দেউতা, তাৰ বাহিৰে তাই কাকো বিশ্বাস নকৰে। চকুহালেৰে দেখিব পাৰিব বুলি এতিয়াও মনত সন্দেহ আছে। যদি এতিয়াও কিবা সন্দেহ আছে, ডক্তৰক দেখুৱাই সন্দেহটো মাৰি ল'লেই হ'ল। তুমি আৰু মইনো আপত্তি দেখুৱাই কি লাভ? বোৱাৰীজনীয়ে চকুহালে দেখিলে আমাৰেই লাভ দিয়াচোন। এতিয়াই এয়া কিবা কাৰণত চকুহালেৰে দেখা পালেতো কথাই নাই। আমি তেওঁৰ লগত একো কথাই ক'ব নোৱাৰিম। দেউতাই তাক যেনেকৈ মৰম কৰে, এই মৰমে কিন্তু এদিন নাকতি ছিঙিব। কথাষাৰ মনত ৰাখিবা। মোৰ এনেকুৱা লাগিছে মিছেছ দুৱাৰাই হয়তো কিবা কথাত বেছিকৈ চক খাইছে, সেইবাবে তেওঁ ভয় খাই আছে। কিবা কথাত তেওঁ আগৰ পৰা টেনশ্যনত থাকে নেকি? মাৰ আচলতে কিছুদিনৰ পৰাই ডক্টৰ, আণ্টিয়ে চিঞৰ বাখৰ কৰিছে। ডক্টৰ, আপুনি আহকচোন, আমাক চিনি পোৱা নাই। ৰিলেক্স। আচলতে এওঁৰ লগত মই এইবোৰ কথাই পাতি আছিলোঁ। উপায় নাই, কি কৰিব, কেইদিনমান এনেকুৱা হ'বই। এতিয়া পেচেণ্টৰ লগত কোন আছে? আংকল আছে ডক্টৰ। ঠিক আছে, আপোনালোক বহক, মই তেখেতক এবাৰ চাই আহোঁ।
শ্ৰুতি? ডক্টৰে কৈছে মায়ে হেনো কিবা কথাত বেছিকৈ চক খাইছে। মই জনাত মায়ে এটা কথাতে জীৱনত ডাঙৰ চক খাইছে। কি কথাত? তোমাৰ লগত মই সম্পৰ্কত থকা। তোমাৰ আৰু মোৰ যদি একো সম্পৰ্ক নাথাকিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো মাৰ এনে অৱস্থা কেতিয়াও দেখিব লগা নহ'লহেঁতেন। তাৰমানে তোমাৰ মাৰ এই অৱস্থাটোৰ কাৰণে তুমি মোক দুখ দিছা? মই কি কৰিলোঁ শ্ৰুতি? এবাৰ নিজক সোধা, মোৰ ঘৰখন শেষ কৰি পেলালা তুমি। এনেকৈ নক'বা শ্ৰুতি। কিয় নক'ম? ইমান দিনে তুমি মোক মিছা কথা কৈ আছিলা। মোৰ মায়ে তোমাক মোতকৈ আগতেই চিনি পাইছিল। মই মাৰ কথা মানি নোলোৱাত মায়ে হয়তো মনত বহুত আঘাত পাইছিল। মাৰ মোৰ ওপৰত বহুত আশা আছিল। মই তেওঁৰ একো আশা পূৰণ কৰিব নোৱাৰিলোঁ। মই তোমাৰ লগত শ্বিলং নোযোৱা হ'লে হয়তো মাক মই সুস্থ অৱস্থাত পালোহেঁতেন। এতিয়া মাৰ এই অৱস্থা মই কেনেকৈ চাই থাকিম? প্লিজ এনেকৈ নক'বা শ্ৰুতি। কওকচোন সমস্যা কি? এওঁ মোৰ নাতিবৰী। বৰ্তমান এওঁ দুয়োটা চকুৰে একেবাৰে নেদেখে। জন্মান্ধ নহয়, কেঁচুৱা অৱস্থাতে এটা এক্সিডেণ্টত এনেকুৱা এটা অৱস্থা হ'ল। কেনেবাকৈ চকুহাললৈ দৃষ্টি ঘূৰি আহিবনে বাৰু ডাক্তৰ? যদি পাৰে সেইখিনি সহায় কৰি দিয়ক। আন নহ'লেও কেনেবাকৈ চকুহাল ভাল হোৱাৰ কিবা উপায় ওলাবনে? তাকে সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। ঠিকে আছে, আগতে মই তেখেতৰ টেষ্টবোৰ কৰাই লওঁ, তাৰ পাছতহে ক'ব পাৰিম। টেষ্ট মানে? ইয়াৰ আগতে মোৰ নাতিটোৱে আপোনাক দেখুৱাইছিল। মোৰ ওচৰলৈ আগতে আহিছিল নেকি? মোৰ আগতে এওঁক দেখা মনত পৰা নাই। কি নাম আছিল আপোনাৰ? অৰুন্ধতী দত্ত চৌধুৰী। মইতো আপোনাক লগ পোৱা নাই যেন লাগিছে। তেতিয়াহ'লে ইয়াৰে আন কোনোবা ডাক্তৰে চাইছিল? নাই নাই, এইখন ক্লিনিকততো মোৰ বাহিৰে আন কোনো ডক্তৰে নবহে। কি? কিন্তু মোৰ নাতিটোৱে মোক যিখিনি ৰিপৰ্ট দেখুৱাইছিল তাতে এইখন ক্লিনিকৰ নামেই আছিল। মই নোচোৱাকৈ মোৰ ক্লিনিকৰ নাম কেনেকৈ থাকিব? তাকেইতো। বাবাই তেতিয়াহ'লে ক'ত দেখুৱাইছিল? সি মোক ইয়াত দেখুওৱাৰ কথাটো ভুলতে ক'লে নেকি? কথাটো কি? আপুনি মোৰ ওচৰলৈ আহিছিল জানো? কিবা মনত পৰিছেনে? কি হ'ল? শ্ৰুতি, তুমি ইয়াত? অৰুন্ধতী, তুমি শ্ৰুতি ক'ত দেখিলা? শ্ৰুতি ইয়াত নাইতো। তেখেতৰ মাতটো শ্ৰুতিৰ নিচিনা। তেওঁ বেলেগ কোনোবা আছিল। আপোনাৰ ওচৰলৈ অহা মোৰ মনত নাই। ঠিক আছে, আপুনি তেনেহ'লে মোৰ নাতিবোৱাৰীজনীক কি কি পৰীক্ষা ল'ব লাগে লওক। কিন্তু এটা কথা মনত ৰাখিব, কেনেবাকৈ যদি চকুহাললৈ দৃষ্টিশক্তি ঘূৰাই আনিব পাৰিলে মই নথৈ আনন্দিত হ'ম। ঠিক আছে, আপোনালোক এতিয়া ৰিচেপশ্যনলৈকে যাওক, তাত সকলো টেষ্ট কৰাই দিব। ঠিক আছে। মই ভবাৰ দৰে তেওঁ বাৰু চকুহালে কেতিয়াবা আমাৰ দৰে এই ৰঙীন পৃথিৱীখন দেখিবনে? সঁচা কথা ক'ব গ'লে তেওঁ কেতিয়াও চকুৰে নেদেখিব। মোক একো এক্সকিউজ নালাগে, মই বুজি পাই গৈছোঁ বৰ্ণৱ। কিন্তু মোৰ ভুলটো কি সেইটোতো কোৱা। তুমি মোৰ ভালপোৱাক প্ৰতাৰণা কৰিছা। মই তোমাক বহুত ট্ৰাষ্ট কৰিছিলোঁ। তুমি মোৰ লগত এনে কৰিব নালাগিছিল। কিন্তু মই কি কৰিলোঁ শ্ৰুতি? অৰুন্ধতীয়ে মোক সকলো কথা কৈছে। আখিৰ জোনা, আখিৰ জোনা।
হেল্ল' ইন্সপেক্টৰ কওক শ্ৰুতি তোমাৰ মাৰ বিষয়ে কেইটামান কথা তোমাৰ লগত পাতিবলগীয়া আছে মোৰ মতে সেইবোৰ কথা আপুনি দেউতাৰ লগত পতা ভাল হ'ব আচলতে তোমাৰ মা মানসিক আৰু শাৰীৰিকভাৱে ভীষণ ট্ৰমেটাইজ হৈছে ডক্টৰে চাই আছে কিন্তু মোৰ মাৰ এনেকুৱা অৱস্থা কোনে কৰিলে সোনকালে বিচাৰি উলিয়াওক তেওঁলোকক বিচাৰি কঠোৰ শাস্তি দিয়ক নাই নাই সেইটো তুমি চিন্তা নকৰিবা মই খুব সোনকালে দোষীক বিচাৰি উলিয়াম ঠিক আছে অ'কে ৰাখিছোঁ বাৰু এক্সকিউজ মি মই কেইটামান টেষ্ট কৰিব দিছোঁ যদি টেষ্টবোৰ ঠিকে থাকে আজি ইভিনিং আপোনালোকে ঘৰলৈ তেখেতক নিব পাৰিব বাকী আপোনালোক নিশ্চিন্ত থাকক পেচেণ্ট বৰ্তমান হৈছে অঁ মেডিচিনবোৰ যদি ভালদৰে খুৱায় তেওঁ সোনকালে ঠিক হৈ যাব থেংক ইউ ডক্টৰ ৱেলকাম ব'লা শ্ৰুতি আমি মেডিচিনছখিনি লৈ আনো মই মিছেছ অৰুন্ধতী চৌধুৰীক যিখিনি পৰীক্ষা কৰিব লাগে সেইখিনি কৰাইছোৱেই মই ভবাৰ দৰে তেওঁ বাৰু চকু হ'লে কেতিয়াবা আমাৰ দৰে এই ৰঙীন পৃথিৱীখন দেখিবনে সঁচা কথা ক'ব গ'লে তেওঁ কেতিয়াও চকুৰে নেদেখিব অপ্ৰিয় হ'লেও কথাটো সত্য বাকীখিনি ৰিপৰ্টে ক'ব ছোৱালীজনীক লৈ বৰ এটা আশা আছিল ভগৱানে চাকৈ তাইক সুখী আৰু পৰিপূৰ্ণ হোৱাটো বিচৰা নাই ভগৱানে নিবিচাৰিলে আমি বিচাৰিনো কি লাভ ঠিকেই বৰ অকলশৰীয়া ছোৱালী কোনোবা মানুহ তাই সুখে দুখে থাকেনে নাই নাজানো কিন্তু কেতিয়াবা যদি তাই চকুহাল লগৰীয়া হৈ থকা হ'লে তাই অন্ততঃ সমাজখনত সাহসেৰে থাকিব পাৰিলেহেঁতেন হ'ব দিয়ক উপায় নাই উপায় অৱশ্যে এটা আছে উপায় হয় মই তোমাৰ কোনো কথাই নকওঁ মোক একো এক্সকিউজ নালাগে মই বুজি পাই গৈছোঁ বৰ্ণৱ কিন্তু মোৰ ভুলটো কি সেইটোতো কোৱা তুমি মোৰ ভালপোৱাক প্ৰতাৰণা কৰিছা মই তোমাক বহুত ট্ৰাষ্ট কৰিছিলোঁ তুমি মোৰ লগত এনে কৰিব নালাগিছিল কিন্তু মই কি কৰিলোঁ শ্ৰুতি অৰুন্ধতীয়ে মোক সকলো কথা কৈছে হাজবেণ্ড এণ্ড ৱাইফ হিচাপে তোমালোকৰ মাজত সম্পৰ্ক যে অতি ভাল ইজনে আনজনক বুজি পোৱা সেইবোৰ মই কোৱা কথা নহয় তোমাৰ ৱাইফ অৰুন্ধতীয়ে কোৱা মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহে চিয়া